নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 8ৰ নতুন এটা অংক এই অংকত আমি অনুশীলনী 8.4 ত থকা প্ৰশ্নসমূহ আলোচনা কৰিম এটা চাও হাচোন আমাক প্ৰথম প্ৰশ্নটো কি দিছে ইয়াতে দিয়া আছে 300 টকাৰ 3% হাৰে 2 বছৰৰ সুতমূল আৰু মিশ্ৰ সুত উলিয়াব দিছে সূত্ৰ প্ৰয়োগ কৰি আমি কি উলিয়াব লাগিব সুতমূল আৰু মিশ্ৰ সুত প্ৰথমতে আমাক কি দিয়া আছে p মানে মূলধন কিমান দিয়া আছে 300 টকা আৰু ৰেট অফ ইন্টাৰেষ্ট কিমান দিয়া আছে 3% n ইকুৱেল টু কিমান দিয়া আছে মানে সময় দিয়া আছে 2 বছৰ এতিয়া আমি সূত্ৰটো আমাৰ সূত্ৰটো কি আছিল an equal to p into 1 plus r by 100 to the power n আমাক যেহেতু 2 বছৰৰ কাৰণে উলিয়াব দিছে আমি 1 plus r মানে হল 3 n অৰ্থাৎ আমি কি লিখিম 2 এতিয়া আমি এখিনি LCM ইয়াৰ 100 ইয়াতে হ'ব 100 plus 3 square 300 আৰু এটো হ'ব 103 by 100 এটো হ'ব square 300 into 103 into 103 divided by 100 into 100 0 0 0 0 cancel হল কি থাকিলে 3 into 103 into 103 divided by 100 এটো কি আছিলে a এর মান আছিলে আমি পূরণ কৰি চাও হা 103 into 103 কৰিলে কি হ'ব আকৌ 3 ৰে মাল্টিপ্লাই কৰিম 3 9 গুণ 27 3 6 গুণ 18 3 গুণ 3 31827 by 100 ইমান লিখিব এটো হল আমাৰ সুতমূল হৈ গল এতিয়া আমি কি লিখিব পাৰো নিৰ্ণয় সুতমূল দশমিক 27 আৰু ইয়ামে কি উলিয়াব দিছে নেক্সট আমি উলিয়াম মিশ্ৰ সুতটো কি আছিলে a minus p মানে 318.27 minus 300 এটো হল টকা মান হল 18.27 আমি সূত্ৰ ব্যৱহাৰ কৰি সুতমূল আৰু মিশ্ৰ সুতৰ মানটো উলিয়ালো এতিয়া নেক্সট প্ৰশ্নটো লৈ আহিছো নেক্সটটো হে একে সূত্ৰ ব্যৱহাৰ কৰি সুতমূল আৰু মিশ্ৰ সুত নিৰ্ণয় কৰিব দিয়া আছে ইয়াতে p কিমান দিয়া আছে p আছে 4000 টকা ৰেট অফ ইন্টাৰেষ্ট আছে 2% আৰু n ইকুৱেল টু কিমান আছে 3 বছৰ এতিয়া আমাৰ সূত্ৰটো কি আছিলে an equal to p into 1 plus r by 100 to the power n এটো আছিল আমাৰ সুতমূলৰ সূত্ৰ এতিয়া এই মানখিনি আমি সূত্ৰটোত ব্যৱহাৰ কৰি দিম a p মান কিমান আছিল এতে 4000 1 plus r মানে কিমান ইয়াতে r মানে 2% r ঠাইত লিখিম 2 n মানে ইয়াতে কিমান আছে n equal to 3 গতিকে n ঠাইত লিখিলো 3 এতিয়া আমি কি কৰিব লাগিব ইয়া
100 এইটো হ'ব 100 প্লাছ 2 এইটো হ'ল কিউব 4000 ইনটু 100 আৰু 2 প্লাছ কৰিলে কিমান হ'ব 102 বাই 100 কিউব 4000 ইনটু 102 ইনটু 102 ইনটু 102 4 into 102 into 102 into 102 divided by 1000. এতিয়া আমি পূৰণ কৰিব লাগিব 102 into 102 কিমান হ'ব 2 2 গুণ 4 0 আৰু 2 আকৌ 0 থাকিলে 2 এইটো হ'ল 0 এইটো 1 4 0 4 0 1 আকৌ এবাৰ পূৰণ কৰিব লাগিব 2 4 গুণ 8 2 4 গুণ 8 2 1 গুণ 2 4 0 4 0 1 8 0 12 হ'ল এইটো হ'ল 6 আৰু 0 1 নেক্সট কিহেৰে পূৰণ কৰিব লাগিব আকৌ 4এৰে পূৰণ কৰিব লাগিব 8 4 গুণ 32 4 2 গুণ 8 4 1 গুণ 4 6 4 গুণ 24 4 1 গুণ 4 গতিকে আমি a ইকুৱেল টু কিমান পালো 4244832 divided by 1000 a equal to কিমান হ'ব 4244.832 এতিয়া এটো কি হল আমাৰ নিৰ্ণয় সুতমূল কিমান হল 4244.832 টকা এতিয়া আমাৰ ইয়াৰ পৰা কি উলিয়াব লাগিব আৰু মিশ্ৰ সুত কিমান হ'ব a minus b a মানে কিমান পাইছো 4244.832 minus 4000 টকা 244.832 টকা কি পালো সুতমূল আৰু মিশ্ৰ সুত এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো নেক্সট প্ৰশ্নটোত একে সূত্ৰ প্ৰয়োগ কৰি সুতমূল আৰু মিশ্ৰ সুত নিৰ্ণয় কৰিব দিছে কিমানৰ ইয়াতে p কিমান আছে 10000 r মানে ৰেট অফ ইন্টাৰেষ্ট কিমান আছে 4% ইয়াতে n কিমান আছে 2 বছৰ আৰু আমাৰ সূত্ৰটো কি আছিলে সুতমূলৰ সূত্ৰটো আছিলে an p into 1 plus r by 100 power n এটো আছিলে সূত্ৰ এটা সূত্ৰত আমি কি কৰিম a equal to p ঠাইত কিমান লিখিম 10000 1 plus r ঠাইত কি হ'ব 4 divided by 100 n ঠাইত হ'ব 2 হল এতিয়া আমি খিনি ক্যালকুলেশন কৰিম এটো 100 plus 4 square 104 by 100 এটো হল square 104 into 104 divided by 100 into 100 0 0 0 0 0 0 0 0 cancel হয় কিমান থাকিলে 104 into 104
104 into 104 কৰিলে কিমান হ'ব 4 4 গুণ 16 10816 এইটো আমি কি হ'ল ফুটমূল পালো গতিকে নিৰ্ণেয় ফুটমূল 10,816 টকা আৰু মিশ্ৰ সুত A minus P গতিকে A মানে কিমান 10,816 আৰু P মানে আছিলে 10,000 কি লিখিব পাৰো মিশ্ৰ সুত 816 টকা আজিৰ অংকত আমি অনুশীলনী 8.4ত থকা এইকেইটা প্ৰশ্নই আমি সমাধান কৰিলো পৰৱৰ্তী অংকত আমি বাকি থকা প্ৰশ্নবোৰ সমাধান কৰিম ধন্যবাদ